নমস্কাৰ, মোৰ নাম প্ৰদীপ কুমাৰ দাস। আজি আপোনালোকলৈ এটি অংক লৈ আহিছোঁ। এয়া 786। ইয়াৰ বৰ্গফল কিমান হ'ব উলিয়াব লাগে। 786ৰ বৰ্গফলটো ABCD এই চাৰিটা অপশ্যনত দিয়া আছে। গতিকে কোনটো অপশ্যনত আছে আমি অংকটো কৰি উলিয়াব লাগে। এতিয়া চাওক, অংকটো কৰিছোঁ। বৰ্গফল মানে হ'ল 786 দুইবাৰ লিখি পূৰণ কৰা। এই হ'ল বৰ্গফল। এতিয়া আমি অংকটো কৰোঁ। 786 পূৰণ 786। 6 পূৰণ 6 36, হাতে গ'ল 3। 6 পূৰণ 8 48, 51, একটো বহালো, হাতে গ'ল 5। 6 পূৰণ 7 7 6 গুণ 42, 47। এয়া 47টো আমি ইয়াত বহাই দিলোঁ। এইবাৰ 8 পূৰণ 6 48, 8টো বহালো। 8 পূৰণ 8 8 8 গুণ 64, 68, 8টো বহালো। 8 পূৰণ 7 8 7 গুণ 56, 6 6 12 2 হাতে গ'লে 6, 62। ইয়াত বহালো 62। 7 পূৰণ 6 42, 42ৰ 2টো বহালো, হাতে গ'ল 4। 7 পূৰণ 8 7 8 গুণ 56, 10 শূন্য হাতে গ'লে 6। ইয়াত শূন্যটো বহালো। এইবাৰ 7 পূৰণ 7 7 7 গুণ 49, 9 6 15ৰ 5 হাতে গ'লে 5 55। এতিয়া আমি যোগ কৰি দিলোঁ। 6 1 8 9, 8 2 10 17, হাতে গ'লে 6 7, 6 5 11 1 1, হাতে গ'ল 6। গতিকে আমি পালোঁ 6,17,786। এতিয়া এই উত্তৰটো আমি ইয়াত বিচাৰি পাইছোঁ। গতিকে এই অংকটোৰ উত্তৰটো হ'ব এ। চিকিৎসক, চিকিৎসালয়, শিক্ষক আৰু কুৱেশ্যন মাৰ্ক। ইয়াত অপশ্যন দিয়া আছে এ বিদ্যালয়, বি উদ্যোগ, চি পথাৰ আৰু ডিত আছে পৰীক্ষাগাৰ। এই চাৰিটাৰ ভিতৰত কোনোবা এটা ইয়াত হ'ব। গতিকে কি হ'ব আমি চাই লওঁ। ইয়াত আমি পৰ্যবেক্ষণ কৰিলে গম পাম যে চিকিৎসক এই শব্দটোৰ পৰা চিকিৎসালয় হৈছে। অৰ্থাৎ চিকিৎসক য'ত থাকে তাক চিকিৎসালয় বুলি কয়। গতিকে শিক্ষকসকল য'ত থাকে, সাধাৰণতে শিক্ষক বিদ্যালয়ত থাকে। সেয়েহে শিক্ষক এই কুৱেশ্যন মাৰ্কত বিদ্যালয় শব্দটো হ'ব। এই বিদ্যালয় শব্দটো এই অপশ্যনটোত আছে। গতিকে ইয়াত বিদ্যালয় শব্দটো হ'ব। সোমবাৰ, শনিবাৰ, বৃহস্পতিবাৰ আৰু কুৱেশ্যন মাৰ্ক দিয়া আছে। ইয়াত কি হ'ব, অপশ্যন 4টাত দিয়া আছে। গতিকে আমি বস্তুটো কৰিলে এই অপশ্যনত থকাৰ ভিতৰৰ পৰা ইয়াত এটা বাৰ
আহি যাব। এতিয়া কি আহিব আমি সেইটো কৰিম। এতিয়া চাওক, সোমবাৰৰ পৰা শনিবাৰলৈকে মাজত কি আছে? মঙলবাৰ, বুধবাৰ, বৃহস্পতি, শুক্ৰ, 4টা বাৰ আছে। ঠিক সেইদৰে শনিবাৰৰ পৰা বৃহস্পতিবাৰলৈকে আছে ৰবিবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ। ঠিক সেইদৰে বৃহস্পতিবাৰৰ পিছত 4টা বাদ দিলে কি বাৰ পৰিব? বৃহস্পতি, শুক্ৰ, শনি, ৰবি, সোম, গতিকে তাৰ পিছত মঙ্গল, অৰ্থাৎ ইয়াত মঙ্গলবাৰ ইয়াত হ'ব। এই মঙ্গলবাৰটো ইয়াত আছে।